हेलो स्टूडेंट स्वागतम जनाइছো इको अफ नलेज चेनेलলৈ আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ ইংলিশ সাবজেক্টৰ প্ৰথম চেপ্টাৰ এ লেটাৰ টু গড যোৱা ভিডিঅ'ত আমি পেজ নম্বৰ 3 লৈকে আলোচনা কৰিছো এতিয়া আমি 4 নম্বৰ পেজৰ খিনি আলোচনা কৰিম লেন্সো হেড প্ৰিডিক্টেড মানে ভৱিষ্যতবাণী কৰিছিল বিগ ড্ৰপস মানে ডাঙৰ টোপাল অফ ৰেইন মানে বৰষুণৰ ডাঙৰ টোপাল বিগিন টু ফল পৰিবলৈ আৰম্ভ বিগিন মানে আৰম্ভ কৰা ফল মানে পৰিবলৈ ইন দা নৰ্থ ইষ্ট মানে উত্তৰ পূব ফালে হিউজ মাউন্টেইন প্ৰকাণ্ড পাহাৰ অফ ক্লাউড ডাৱৰৰ পাহাৰ could be seen approaching আৰু লেন্সয়ে আগবাঢ়ি অহা এই ডাৱৰৰ পাহাৰবোৰ আগবাঢ়ি অহা লেন্সয়ে দেখা পাইছিল the air was fresh আৰু বায়ু বা বতাহ সতেজ আছিল and sweet মধুৰ আছিল the man went out ইয়াত মেন শব্দটো লেন্সৰ কথা বুজাইছে লেন্সয়ে বাহিৰলৈ ওলাই গৈছিল the man went out for no other reason মানুহজন যে বাহিৰলৈ ওলাই গৈছিল বেলেগ কিবা কাৰণ নাছিল ৰিজন মানে কাৰণ আদাৰ মানে বেলেগ দেন মানে তকৈ and then to have the pleasure of feeling আৰু আনন্দৰ অনুভূতি ল'বলৈ the rain on his body বৰষুণৰ পানী নিজৰ গাত লৈ আনন্দ অনুভৱ কৰিবলৈ তেওঁ বাহিৰলৈ ওলাই গৈছিল ইয়াত এটা কোৱেশ্চন হ'ব পাৰে why did Lenso go out লেন্সো কিয় বাহিৰলৈ ওলাই গৈছিল বহুত দৰকাৰী কোৱেশ্চন হ'ব ইয়াত 2 মাৰ্কৰ কাৰণ হ'ব and when he returned তেওঁ যেতিয়া উভতি আহিছিল he exclaimed তেওঁ বৰ্ণনা কৰিছিল these are not raindrops falling from the sky these are not এইবোৰ নহয় raindrops বৰষুণৰ টোপাল falling from the sky যিবিলাক আকাশৰ পৰা পৰি আছে এইবিলাক বৰষুণৰ টোপাল নহয় they are a new coins আৰু এইবিলাকক নতুন মুদ্ৰা বুলি কৈছিল লেন্সয়ে কৈছে নিউ coins মানে নতুন মুদ্ৰা the big drop are 10 cent আৰু ইয়াত 1 মাৰ্কৰ কোৱেশ্চন হ'ব পাৰে বিগ ড্ৰপ যিবিলাক ডাঙৰ টোপাল বিলাকক 10 cent মানে 10 পইচা pieces and the little drops ons are 5 cent আৰু সৰু টোপাল বিলাকক 5 পইচা বুলি কৈছিল with a satisfied সন্তোষিত হৈ expression he regarded আৰু প্ৰকাশিত কৰিছিল the field of ripe corn with its flower ripe corn আনন্দ প্ৰকাশ কৰিছে পথাৰৰ ৰাইপ মানে পকা শস্যসমূহ with his flower আৰু ফুলৰ সৈতে draped in a curtain of rain draped মানে কভাৰ ঢাকি দিয়া in curtain পৰ্দাৰ দৰে ঢাকি দিয়া বৰষুণ এনেদৰে পৰিছিল যে পৰ্দাৰ দৰে তেওঁ পথাৰবিলাক ঢাকি পেলাইছিল but suddenly কিন্তু হঠাতে strong wind এটা প্ৰবল বতাহ began to blow প্ৰবল বতাহ বলিবলৈ হৈছে begin মানে আৰম্ভ কৰা blow মানে বলিবলৈ আৰম্ভ কৰিছে and along with আৰু লগতে the rain very large hailstone began আৰু লগে বৰষুণো hailstone মানে শিলাবৃষ্টিলৈ ৰূপান্তৰ হৈছিল to fall আৰু পৰিবলৈ আৰম্ভ কৰিছিল this truly to সঁচাকৈ আচলতে did resemble the new silver coin আৰু এইবোৰ আচলতে নিউ সিলভাৰ কইন মানে ৰূপৰ মুদ্ৰা বুলি কৈছিল the boys exposing লৰাটো আগবাঢ়ি আহিছিল লৰাবিলাক themselves to the rain বৰষুণলৈ ran out বাহিৰলৈ লোৱা to collect the frozen pearl আৰু লৰা ছোৱালীবিলাক ঘৰৰ পৰা বাহিৰ ওলাইছিল frozen pearl মানে শীতল মুকুতাসমূহ বুটুলিবলৈ কালেক্টেড বা সংগ্ৰহ কৰা বুটুলিবলৈ It's really getting bad now এটো আসলতে বেয়া হ'বলৈ গৈছে exclaim the man ম্যান শব্দটো লেন্সৰ কথা বুজাইছিল লেন্সই exclaim মানে বৰ্ণনা কৰা বা বুজাই দিছিল exclaim the man I hope it passes quickly লেন্সই আশা কৰিছিল I hope মানে লেন্সই আশা কৰা ইয়াত I শব্দটো লেন্সৰ কথা বুজাইছে passes quickly এটো অতি সোনকালে পাৰ হৈ যাব it did not pass quickly কিন্তু এটো আসলতে অতি সোনকালে পাৰ হৈ যোৱা নাছিল for an hour এঘণ্টা ধৰি
দ্য হেইল ৰেইন শিলাবৃষ্টি হৈছিল অন দ্য হাউচ সেই লেন্সৰ গড় য'ত আছিল ঘৰখন য'ত আছিল তাত এঘণ্টা ধৰি শিলাবৃষ্টি হৈছিল ইয়াত অন মাৰ্কৰ কুৱেশ্যন হ'ব পাৰে কিমান ঘণ্টা ধৰি হাউ লং ডিড হেইল ৰেইন কিমান ঘণ্টা ধৰি শিলাবৃষ্টি হৈছিল 1 আৱাৰ 2 আৱাৰ 3 আৱাৰ এনেকুৱা থাকিব পাৰে 1 আৱাৰ হ'ব দ্য গাৰ্ডেন দ্য হিল চাইড দ্য গাৰ্ডেন মানে বাগিচা দ্য হিল চাইড মানে পাহাৰীয়া এলেকা দ্য কৰ্ণফিল্ড মানে শস্যৰ পথাৰ অন দ্য হল ভেলী হল মানে সম্পূৰ্ণ ভেলী মানে উপত্যকা সম্পূৰ্ণ উপত্যকাখন ভৰি পৰিছিল দ্য ফিল্ড ৱাজ হোৱাইট পথাৰখন ভগা হৈ পৰিছিল এজ ইফ কিয়নো কভাৰ্ড উইথ সল্ট লেন্সৰ পথাৰখন নিমখেৰে ঢাকি পেলাইছিল সেইকাৰণে ভগা হৈ পৰিছিল নট এ লিভ ৰিমাইণ্ড এটা পাতো নাছিল গছত অন দ্য ট্ৰী গছত দ্য কৰ্ণ ৱাজ টোটেলি ডেষ্ট্ৰয়ড আৰু শস্যবোৰ সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছিল দ্য ফ্লাৱাৰ্ছ ৱেৰ গান ফ্ৰম দ্য প্লাণ্ট আৰু ফুলবিলাক গছৰ পৰা সৰি পৰিছিল লেন্সৰ চল মানে আত্মা লেন্সৰ মানে লেন্সৰ ৱাজ ফিল্ড উইথ মানে ভৰি পৰা ছেডনেছ মানে দুখেৰে ভৰি পৰিছিল লেন্সৰ আত্মাখন কিহেৰে ভৰি পৰিছিল দুখেৰে হোৱেন এনেকুৱা আহিব কিয় হোৱেন দ্য ষ্টৰ্ম হেড পাছ যেতিয়া শিলাবৃষ্টি পাৰ হৈ গৈছিল হি ষ্টুড ইন দ্য মিডল অফ দ্য ফিল্ড পথাৰৰ মাজত থিয় হৈ কৈছিল এণ্ড ছেইড টু হিজ সন্স তাৰ পুতেকক কৈছিল এ প্লেগ অফ লকাষ্ট উড এই প্লেগ মানে মহামাৰী এ প্লেগ অফ লকাষ্ট মানে সৰু পোক পৰুৱা উড হেভ লেফ্ট পাৰ হৈ গ'ল মোৰ দেন দিছ ইয়াতকৈ বেছি দ্য হেইল হেজ লেফ্ট নাথিং এতিয়া বৰষুণ পাৰ হৈ যোৱা নাই শিলাবৃষ্টি পাৰ হোৱা নাই শিলা বৰষুণ দিছ ইয়াৰ উইল হেভ ন' কৰ্ণ এই বছৰত আমাৰ শস্য নাই বা মাকৈ নাই ডেট নাইট সেইদিনা ৰাতি ৱাজ এ চৰ'ফুল অন আৰু সেইদিনা ৰাতি গোটেইটো দুখেৰে কটাইছিল অল আৱাৰ ৱৰ্ক ফৰ নাথিং এইটো অল আৱাৰ ৱৰ্ক এইটো আমাৰ কাম আমাৰ সকলোজনৰ কাম ফৰ নাথিং একো নাই এতিয়া আমাৰ একো কাম নাই দেয়াৰ্ছ ন' অন হু কেন হেল্প আছ ইয়াত কোনো নাই আমাক যে কোনো সহায় কৰিব উই শ্বেল অল গ' হাংৰি দিছ ইয়াৰ আমি সকলো এবছৰত ভোকে থাকিব লাগিব ইয়াত অৰেল কম্প্ৰিহেনচিভ চেক 1 আছে আমি আগৰ ভিডিঅ'ত কুৱেশ্যন এনচাৰ দিছোঁ তোমালোকে ভিডিঅ'টো গৈ চাই ল'বা ইয়াত 4টা কুৱেশ্যন আছে গোটেইকেইটাৰ এনচাৰ দিছোঁ আৰু পিছত আমি পেজ নম্বৰ 5ৰ পৰা আৰম্ভ কৰিম গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু গতিকে যিসকলে আমাৰ চেনেল নতুনকৈ আহিছা তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ' যদি ভাল লাগি থাকে লাইক কৰিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা যাতে সকলোৱে ভিডিঅ'বিলাক চাই উপকৃত হ'ব পাৰে ধন্যবাদ।